মই ধ্ৰুৱ মাই চেনেল যাত্ৰা উইথ ধ্ৰুৱলৈ সকলোকে স্বাগতম। কাৰ মন নাযায় এটা ইউটিউব চেনেল খুলিবলৈ, কিন্তু ৰ'ব ইউটিউব চেনেলটো খুলিলেওতো নহ'ব, কণ্টেণ্টটো লাগিব। কণ্টেণ্ট বনাবলৈ সকলোৱে ভয় খায়। ভয় কিয় খায়? কাৰণ ইউটিউব চেনেলটো খুলি লৈ তাৰপিছত ভাবে কি কণ্টেণ্ট বনাম। ধৰি লওক আপুনি কিবা এটা বনাই ভাল পায়, তো তেনেকুৱা কণ্টেণ্টো বনাওক। নহ'লে যদি আপোনাৰ স্কিল আছে তো তেনেকুৱা স্কিল ব্যৱহাৰ কৰক। কাৰণ আজিৰ যুগত স্কিলটোৱে মেইন বস্তু হয়। আৰু লগতে এটা কথা, আমি ইউটিউবটো একদম প্ৰফেশ্যনেল হিচাপে ব্যৱহাৰ কৰিব নালাগে। লগতে কেৰিয়াৰটো ফ'কাছ কৰি থাকিব লাগে, কাৰণ ইউটিউব আজি আছে কালি নাই। আৰু আপুনি যদি ফাৰ্মিং কৰে তো ফাৰ্মিঙৰ ভিডিঅ' দি দিয়ক, কি কথা আছে। আৰু কিছুমানে ভাবে যে আনে কি ক'ব, আনে কি কয় সেইটো মেটাৰ নকৰে আচলতে দেই। মই বা আপুনি কি কৰিব পাৰোঁ সেইটোহে মেটাৰ কৰে। আজি যদি আপোনাৰ কিবা এটা হয় তো সেই আনজন এজনে আপোনাক সহায় কৰিব, কেতিয়াও কৰিব নোৱাৰে। গতিকে নিজে কি কৰিব পাৰা সেইটোৰ ওপৰতহে ডিপেণ্ড কৰে। ধৰি লওক আজি আপুনি কিবা এটা বিপদত পৰিলে, সেই আনজনক আপুনি ক'বচোন, মোৰ দাদা বোলে অসুবিধা এটা হৈছে, আপুনি এই অসুবিধাটো মোক সহায় কৰিব পাৰিবনে? নকৰে, কোনো সহায় নকৰে। গতিকে মোৰ বা আপোনাৰ লাইফটো আমি নিজেই বনাব লাগিব। আৰু লগতে ভিডিঅ' বনালে আনে কোৱা ষ্টাইলটো কপি নকৰিব। নিজৰ যিটো প্ৰতিভা, নিজে যেনেকৈ ক'ব পাৰা তেনেকৈ ক'বা। আনৰ মানে ষ্টাইলবোৰ কপি কৰি লাভ নাই। লগতে ডেইলি লাইফত চলি থকা ভিডিঅ' দিব পাৰে। ডেইলি লাইফত চলি থকা ভিডিঅ' বুলি যে আপুনি আকৌ ৰাতিপুৱা উঠি দাঁত মজা বা লেট্ৰিন যোৱা সেইবোৰতো দিব নোৱাৰে। গতিকে সেইবোৰ বাদ দি আছে, বিভিন্ন ধৰণৰ আছে। যেনে আজি আপুনি ক'ৰবালৈ গ'লে, ঠিক তেনেধৰণৰ ভিডিঅ' দিব পাৰে। অথবা দিনটোৰ ভিতৰত যি হয় আৰু তো তেনেকুৱা ভিডিঅ' আপুনি দিব পাৰে। একো ডাঙৰ কথা নহয়, কণ্টেণ্ট এটা হ'বহে লাগে। আৰু পৰাপক্ষত ডেইলি নিউ আপডেটৰ বিষয়েও জানিব বিচাৰে, মোক কমেণ্ট কৰিব, মই চেষ্টা কৰিম ডেইলি আপডেট দিবলৈ কাৰণে। কাৰণ ইউটিউবটো প্ৰায় আপডেট হয়, কিন্তু তিনিটা বস্তু কেতিয়াও সলনি নকৰে। সেই তিনিটা বিষয় মই বাৰু আপোনালোকক পিছত জনাম। এতিয়া বৰ্তমান আপোনালোকক চেনেলটো খোলক আৰু খুলি ভিডিঅ' দিবলৈ চেষ্টা কৰক। তেনেকৈ কৰি যাওক। তো আপোনালোকক কণ্টেণ্টৰ বিষয়ে কওঁতে চাওকচোন বাৰু, ময়ো কৈ আহি পালোহি। এয়া হৈছে মোৰ খেতি কঠীয়া। মই এজন খেতিয়কৰ ল'ৰা, খেতি বাতি কৰোঁ। ভাবিছোঁ আপোনালোকক ফাৰ্মিঙৰ বিষয়েও দুই এষাৰ কথা জনাম, আৰু ময়ো জানিব পাৰিম। ময়ো ইমান ভালকৈ নাজানো। আজি প্ৰায় 2 বছৰ হৈছে মই খেতিত ধৰা। গতিকে জানিব বিচাৰিম মই আপোনালোকৰ পৰা। কমেণ্ট কৰিব। আপোনালোকে যদি কোনোবা খেতিৰ বিষয়ে ভালকৈ জানে তেনেহ'লে মোক জনাব, ময়ো দুই এষাৰ কথা জানিম। আৰু লগতে মোৰ খেতি যেতিয়া মই কৰিম আৰু ধান লগাবলৈ যেতিয়া চেষ্টা কৰিম, তেতিয়া মই আপোনালোকক এই ধানৰ বিষয়ে দুই এটা ভিডিঅ' দি থাকিম বাৰু। ময়ো আনৰ পৰা জানিবও চেষ্টা কৰিম। মই ইউটিউবত চাওঁ ধান খেতিবিলাক কেনেকৈ কৰে নকৰে এইবিলাকৰ বিষয়ে চাওঁ। কাৰণ খেতি কৰিছোঁ যেতিয়া, দুপইচা খৰচ কৰিছোঁ, ভালকৈ কৰিবলৈ চেষ্টা কৰিবই লাগিব। ভালকৈ যদি খেতিটো নকৰোঁ মোৰ ধনবোৰ ক'ৰ পৰা ওলাব, তেনেকুৱা নিচিনা কথা। খেতি কৰিবৰ কাৰণে সেইকাৰণে ভালকৈ চেষ্টা কৰিছোঁ। চাওঁ বা কিমান আগবাঢ়িব পাৰোঁ। যোৱা বছৰো কৰিছিলোঁ, প্ৰায় বেছি নহয়, অলপ চলপ লাভৱান হৈছোঁ। কিন্তু খেতি ইমান কিন্তু সহজ কথা নহয় হা। খেতি কৰি খাম বুলি কিন্তু নাভাবিব। খাব পাৰিব, কিন্তু খেতি উপাৰ্জনৰ দ্বাৰা ইমান সহজে ধনী হ'ব নোৱাৰি। গতিকে খেতি কৰি যে ধনী হ'ম বুলি কেতিয়াও নাভাবিব। বহুতো তেনেকুৱা উদাহৰণ আছে। ইউটিউবত দৰকাৰ পৰিলে আপোনালোকে চাব, নিশ্চয় পাব তেনেকুৱা ভিডিঅ'। তো বাৰু সেইবোৰ বাদ দিয়ক, খেতিৰ কথা আমি বাৰু পিছতো পাতিম। এতিয়া আমাৰ আছিলে কণ্টেণ্টৰ বিষয়ে। তো কণ্টেণ্টটো আপোনালোকে পৰাপক্ষত ট্ৰাই কৰক, চেষ্টা কৰক আজিৰ পৰাই। লাষ্টটো আজি বা কালি লাগিব, দুদিনৰ পিছত লাষ্ট এনেই ভাঙিব। ঠিক তেনেধৰণৰ কথা। বনাই যাওক, কোনে কি কয় সেইবোৰ বাদ দিয়ক।